মই এপলিনা টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই এই মুহূৰ্তত অন্যটা খবৰ লৈ আহিছো। লঘু অপৰাধত এগৰাকী ছাত্ৰক গুৰুতৰভাৱে প্ৰহাৰ কৰি নিলম্বিত এগৰাকী আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰুৱাৰ বিৰুদ্ধে এতিয়া সমগ্ৰ ৰাজ্যবাসী ক্ষুভিত হৈ পৰিছে আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া এজাহাৰ দাখিল কৰিছে। আৰু ইতিমধ্যে এই বিষয় সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীও কঠোৰ স্থিতি গ্ৰহণ কৰিছে। শীঘ্ৰেই হয়তো হেৰুৱাব লাগিব এইগৰাকী নিলম্বিত ওসি ভাৰ্গৱ বৰবৰাই চাকৰি, যি আৰক্ষীৰ আসনত বহি খাকি পোছাক পিন্ধি যি সংকল্প গ্ৰহণ কৰিছিল সেই সংকল্প ৰক্ষা কৰাত যেটো ব্যৰ্থ হৈছে, এগৰাকী ছাত্ৰক নিৰ্মমভাৱে ৰাজহুৱা স্থানত প্ৰহাৰ কৰি অপযশিত কৰিছে। গতিকে এইগৰাকী আৰক্ষী বিষয়াৰ কোনো কাৰণতে হাৰি যাতে নাযায় তাৰ বাবে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দাবী জনাইছে আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দাখিল কৰিছে এজাহাৰ। বিপদ বাঢ়িছে এতিয়া নিলম্বিত ওসি ভাৰ্গৱ বৰবৰাৰ। প্ৰতিটো মুহূৰ্ততে বিপদ বাঢ়িছে ওসি ভাৰ্গৱ বৰবৰাই, যেহেতু এটা অমানৱীয় কাণ্ড সংঘটিত কৰিছিল। মুখ্যমন্ত্ৰীৰ পৰা ছাত্ৰ সমাজলৈ ঘটনাৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। ভাৰ্গৱ বৰবৰাক নিলম্বন নহয় বৰখাস্ত কৰাৰ দাবী উত্থাপন কৰিছে। ভাৰ্গৱ বৰবৰাক নিলম্বন নহয় বৰখাস্ত কৰিবলৈ দাবী উত্থাপন কৰিছে। ভুক্তভোগী জ্ঞানদীপে পাণবজাৰ থানাত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে দাখিল কৰিছে। এফালে যদি ভুক্তভোগী ছাত্ৰগৰাকীৰ এজাহাৰ দাখিল আৰু আনফালে সমগ্ৰ ৰাজ্যবাসীৰো এজাহাৰ দাখিল। বোকাখাত থানাত এজাহাৰ দাখিল বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সমিতিৰ। ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উত্থাপন কটনৰ ছাত্ৰ সমাজৰ। ঘটনাৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰীগৰাকীও ইতিমধ্যে সামাজিক মাধ্যমত এই বিষয় সন্দৰ্ভত উল্লেখ কৰিছে। আৰক্ষীৰ ৰাজপথত সাধাৰণ নাগৰিকৰ ওপৰত অপ্ৰয়োজনীয় শক্তি প্ৰয়োগ কৰা উচিত নহয়। খাকি পোছাক পিন্ধিলে বুলিয়ে সাধাৰণ নাগৰিকৰ ওপৰত কোনো কাৰণতে অত্যাচাৰ কৰিব নোৱাৰিব। আৰক্ষীৰ অনিয়ন্ত্ৰিত ক্ষমতাৰ সেই দিনবোৰ এতিয়া অতীত হ'ল। সাধাৰণ লোকৰ ওপৰত কৰা অপব্যৱহাৰ হিংসা জনতাই সহ্য নকৰে। গতিকে সাৱধান খবৰ হ'ল প্ৰত্যেকগৰাকী আৰক্ষীৰ সংস্কাৰমুখী হ'ব লাগে। এয়া পূৰ্বতেও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল। কেইবাটাও ৰাজহুৱা ভাষণত ইতিমধ্যে এই বিষয় সন্দৰ্ভত উল্লেখ কৰিছিল। জনতাৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা কোনোপধ্যে মানি লোৱা নহ'ব বুলি কৈছে। গতিকে এক প্ৰকাৰ ইংগিত দিছে ওসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে। সামাজিক মাধ্যম যোগে ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এটা ডাঙৰ খবৰ, যিটো সমগ্ৰ ৰাজ্য জোকাৰি গৈছিলে পাণবজাৰ ঘটনাই। পাণবজাৰত এগৰাকী ছাত্ৰ, যিগৰাকী ছাত্ৰই অধ্যয়ন কৰি আছিল কটন কলেজত আৰু সমান্তৰালভাৱে তেওঁ নিজৰ পঢ়াৰ খৰচ উলিয়াবৰ বাবে তেওঁ জোমাটো, ৰেপিডো আদি অন্যান্য কামো তেওঁ কৰি আছিল, যাতে মাতৃৰ ওপৰত সকলো টকাৰ আৰ্থিক হেঁচা যাতে সকলো নপৰে তাৰ বাবে তেওঁ কষ্ট কৰিছিল। পঢ়া শুনাৰ সমান্তৰালভাৱে মেধাৱী ছাত্ৰ আছিল এগৰাকী। গতিকে মেধাৱী ছাত্ৰ জ্ঞানদীপ হাজৰিকাই পঢ়া শুনাৰ সমান্তৰালভাৱে পিতৃ যিহেতু তেওঁৰ নাই, গতিকে পিতৃৰ অনুপস্থিতিত মাতৃক তেওঁ আৰ্থিকভাৱে হেঁচা দিব বিচৰা নাছিল বাবে এনেধৰণৰ কামতো তেওঁ নিয়োজিত হৈ আছিল। কিন্তু সামান্য এটা লঘু দুখ, তেওঁ নিজে স্বীকাৰ কৰিছে সেই কথা যে তেওঁ সামান্য ভুল হ'ল, তেওঁক হয়তো আৰক্ষীয়ে মাতিছিল বুলি তেওঁ অনুমান কৰিব নোৱাৰিলে। গতিকে তেওঁ পাৰ হৈ যাবলৈ বিচাৰিছিল আৰু তাৰ বাবেই তেওঁক ইমানেই হাৰাশাস্তি কৰা হ'ল, গুৰুতৰভাৱে প্ৰহাৰ কৰা হ'ল, হেলমেট পৰ্যন্ত ভাঙি দিয়া হ'ল। আৰু যি দৃশ্য আচলতে সকলোকে এতিয়া কন্দুৱাই গৈছে, কিয়নো প্ৰত্যেকগৰাকী লোকে এতিয়া আৰক্ষীৰ এই কাৰ্যক গৰিহণা প্ৰদান কৰিছে। আৰক্ষীৰ এই কাৰ্যক গৰিহণা প্ৰদান কৰাৰ সমান্তৰালভাৱে এতিয়া জ্ঞানদীপ হাজৰিকায়ো ইতিমধ্যে ওসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে পাণবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীৰ ওপৰত এতিয়া ভৰসা কৰিছে। কিন্তু আৰক্ষীৰ লোকে এতিয়া জ্ঞানদীপ হাজৰিকা, যিগৰাকী ভুক্তভোগী ছাত্ৰ আছিলে, ভুক্তভোগী যুৱকগৰাকীক ন্যায় দিবলৈ কিমান দূৰলৈকে সক্ষম হ'ব, কিয়নো খাকী পোছাকত ইতিমধ্যে কলংক সানিছে এগৰাকী ওসি ভাৰ্গৱ বৰবৰাই। গতিকে পৰৱৰ্তী সময়তো কিন্তু খাকী পোছাকৰ ওপৰতে ভৰসা বিচাৰি জ্ঞানদীপ হাজৰিকা ইতিমধ্যে কালি নিশা পাণবজাৰ আৰক্ষী থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰিছে ওসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে। আৰু ইয়াৰ সমান্তৰালভাৱে বোকাখাত থানাতো ৰাইজে নিশাৰ ভাগতে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সকলো ওলাই আহিছে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ। যিহেতু বোকাখাত থানাত ইতিমধ্যে বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সমিতিৰ তৰফৰ পৰাও এজাহাৰ দাখিল কৰি দাবী জনাইছে যাতে শীঘ্ৰেই কঠোৰ শাস্তি লাভ কৰে। যিহেতু ইতিমধ্যে তাৎক্ষণিকভাৱে আৰক্ষী বিভাগৰ তৰফৰ পৰা নিলম্বন কৰা হৈছে এইগৰাকী ওসি ভাৰ্গৱ বৰবৰা। কিন্তু কেৱল নিলম্বনতে যাতে আৰক্ষী বিভাগৰ শাস্তি সীমিত নাথাকে, আৰক্ষী বিভাগৰ তৰফৰ পৰা, চৰকাৰৰ তৰফৰ পৰা যাতে এইগৰাকী আৰক্ষীক সম্পূৰ্ণৰূপে চাকৰিৰ পৰা বৰখাস্ত কৰে তাৰ বাবে এতিয়া দাবী উত্থাপন কৰিছে। আৰু পাণবজাৰ আৰক্ষী থানাত এইগৰাকী আৰক্ষী বিষয়াই যি নিজৰ খাকী পোছাকৰ সন্মান
সন্মানত কলংক সানিলে এইগৰাকী OC ভাৰ্গৱ বৰবৰাৰ পূৰ্বৰ বহু কাহিনীও পোহৰলৈ আহিছে 2015 চনত গোৱালপাৰাতো এটা অমানৱীয় ঘটনা সংঘটিত কৰিছিল ঘটনা যেতিয়া সামাজিক মাধ্যমত চৰ্চিত হ'ল সংবাদ মাধ্যমত চৰ্চিত হ'ল পানবজাৰ ঘটনাটো লগে লগে গোৱালপাৰাৰ ভুক্তভোগী পৰিয়ালটো চকুপানী টুকিবলগীয়া হ'ল 2015 চনৰ পৰা 2024 এতিয়া 9টা বছৰ দিন তেওঁলোকে নিজৰ ভাতৃক হেৰুৱাই কান্দিছিল পুত্ৰক হেৰুৱাই কান্দিছিল 9 বছৰে তেওঁলোকক ন্যায় দিয়াৰ মাত্ৰ প্ৰলোভন দিছিল কিন্তু ন্যায় আজিলৈকে লাভ নকৰিলে আৰু যাৰ বাবে পুনৰ আজি এনে এটা ঘটনা সংঘটিত হ'ল কিন্তু এই ঘটনাৰ এতিয়া পোহৰলৈ অহাৰ পিছতে সকলোৰে মনত প্ৰশ্ন হৈছে যে এগৰাকী আৰক্ষী বিষয়াই ভুল কৰিব আৰু সেই স্থানৰ পৰা তেওঁক অন্য স্থানলৈ ট্ৰান্সফাৰ দিয়া হ'ব বা অন্য স্থানলৈ তেওঁক লৈ অহা হ'ব বদলীকৰণতে আচলতে সীমিত নেকি আৰক্ষীৰ শাস্তি সেই গোৱালপাৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া সমগ্ৰ ৰাজ্যতে এই বিষয়টোক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু সকলোৰে এতিয়া দাবী জনাইছে যে এনেধৰণে কেৱল আৰক্ষীৰ শাস্তি যাতে বদলীকৰণতে সীমিত নাথাকে ব্যৱস্থা যাতে গ্ৰহণ কৰে চৰকাৰৰ তৰফৰ পৰা আৰু এফালে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীও কঠোৰ হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা যেটো আৰক্ষী বিভাগটোক সংস্কাৰৰ বাবে সংশোধনৰ বাবে কেইবাটাও নতুন পদক্ষেপ গ্ৰহণ কৰিছিল যিসকল পুৰণি আৰক্ষীৰ লোক আছিল কনিষ্ঠবলৰ পৰা আৰম্ভ কৰি শীৰ্ষ আৰক্ষী বিষয়াসকল পৰ্যন্ত প্ৰশিক্ষণত এক নতুন সংযোজন অনা হৈছিল যাতে আৰক্ষী সংস্কাৰমুখী হয় জনসাধাৰণৰ ওচৰলৈ কি ধৰণে যাব জনসাধাৰণক কি ধৰণে আৰক্ষীৰ প্ৰতি থকা মানুহৰ ভয় কি ধৰণে দূৰ কৰিব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা ইতিমধ্যে উল্লেখ কৰা হৈছিল যে প্ৰশিক্ষণ কেন্দ্ৰসমূহত সেই বিষয়টোৰ সন্দৰ্ভতো প্ৰশিক্ষণ দিয়া হ'ব আৰু ইতিমধ্যে তেনেধৰণে চলি আছে কিন্তু আৰক্ষীৰ জোৱানসকলক বা আৰক্ষীৰ এই শীৰ্ষ বিষয়াসকলক সংস্কাৰমুখী হ'বলৈ যি প্ৰশিক্ষণ প্ৰদান কৰিছে সেয়া প্ৰকৃততে কিমান দূৰলৈকে সক্ষম হৈছে কিয়নো এইজন OC ভাৰ্গৱ বৰবৰাই ইতিমধ্যে প্ৰদৰ্শন কৰিলে যে আৰক্ষী বিভাগটোত এতিয়াও সংস্কাৰ হ'বলৈ সংশোধন হ'বলৈ বহুত বাকী আছে গতিকে এই ব্যৱস্থাটোক লৈ কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী এতিয়া কঠোৰ হৈছে গতিকে এনেধৰণে যদি অপ্ৰয়োজনীয়ভাৱে জনসাধাৰণৰ ওপৰত যদি শাস্তি প্ৰদান কৰে অত্যাচাৰ দিয়ে তেনেহ'লে কিন্তু কোনো কাৰণতে সহ্য কৰা নহ'ব অনিয়ন্ত্ৰিত এই ক্ষমতাক আচলতে নাকি লগাবলৈ এতিয়া ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষী বিভাগটোত আৰু ৰাজ্য চৰকাৰে ইতিমধ্যে এক প্ৰকাৰ সামাজিক মাধ্যমত যি পোষ্ট কৰিছে সেই পোষ্টৰ জৰিয়তে ইংগিত বহন কৰিছে যে আৰক্ষীৰ অনিয়ন্ত্ৰিত ক্ষমতাৰ সেই দিনবোৰ এতিয়া অতীত হ'ল সাধাৰণ লোকৰ ওপৰত অপব্যৱহাৰ হিংসা কোনো কাৰণতে জনতাই সহ্য নকৰে সেই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে গতিকে আৰক্ষী সংস্কাৰমুখী হ'বই লাগিব কোনো পধ্যে মানি লোৱা নহ'ব আৰক্ষীৰ বৰ্বৰতা এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ স্পষ্ট কৰি দিছে গতিকে যিকোনো সময়তে হয়তো আৰু অধিক বিপদৰ সন্মুখীন হ'ব লাগিব এগৰাকী OC ভাৰ্গৱ বৰবৰা আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই স্থিতি সমগ্ৰ ৰাজ্যবাসীয়ে বিচাৰিছে আৰু যেহেতু বোকাখাটৰ পৰা ইতিমধ্যে যি এজাহাৰ দাখিল কৰিছিল এজাহাৰ দাখিল কৰি কি দাবী জনাইছে ৰাইজৰ দাবী সেই আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম সমগ্ৰ অসমবাসীয়ে কালিৰ যি ঘটনা ঘটিছে তাত সেই ঘটনা সহজে ল'ব পৰা নাই মানুহে গোটেই ৰাতি আমাক ফোন কৰিছে কৈছে যে এয়া কি ঘটিছে অসমত আমি ইমান দিনে শুনি আছিলোঁ পুলিচে অন্ধকাৰত নি কাৰোবাক সেয়া সঁচা নে মিছা আমি গম পোৱা নাছিলোঁ কিন্তু কালি আমাৰ চকুৰ আগত এজন পুলিচ অফিচাৰে এটা ল'ৰাক তেখেতৰ গাত অসমীয়া তেজ নাথাকিব পাৰে কিন্তু অসমৰ জনগণ এতিয়াও লোৱা নাই আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ কেৱল মাত্ৰ আভুৱা ভাৰি ইয়াৰ পৰা হাৰি যাম বুলি ভাবিলে নহ'ব আমাক একশ্যন লাগিব ইয়াত কেৱল মাত্ৰ ছাছপেনশ্যন কৰিলেই নহ'ব এই ভাৰ্গৱ বৰবৰা কোৱা যিজন পুলিচ অফিচাৰ তেখেতৰ কাণ্ড কাৰখানা আমি সকলো অসমবাসীয়ে দেখা পাই আহিছোঁ আজিৰ পৰা দুদিনমান আগত তেখেতে আমাৰ দীঘলী পুখুৰীৰ সন্মুখত আমাৰ সৰু সৰু কলেজৰ ল'ৰা ছোৱালীৰ ওপৰত কৰিছিল আৰু তাৰ ঠিক এসপ্তাহো নহওঁতে এয়া চাওক এটা সাধাৰণ খাটি খোৱা জ্ঞানদীপ হাজৰিকা কটন কলেজৰ এটা ষ্টুডেণ্ট হয় আমাৰ অসমৰ ভৱিষ্যত হয় নিজৰ পেটৰ তাৰণাত ডেলিভাৰী বয় হিচাপে কাম কৰি পঢ়ি আছিল সেই ল'ৰাটোৰ ওপৰত তেনে অত্যাচাৰ কৰিছে আৰু আমি স্পষ্টভাৱে সকলোৱে কৈছোঁ অসমবাসীয়ে গম পাইছোঁ যে এই পুলিচ অফিচাৰজন কোনো কাৰণে ফিট নহয় এজন পুলিচ হ'বৰ কাৰণে এজন পুলিচ হ'বৰ কাৰণে হ'লে এনেধৰণে পাব্লিকক কিবা তেখেতসকলে পৃষ্ঠপোষকতা কৰিব পাৰে নেকি তেনেধৰণৰ এটা মনোবৃত্তি তেখেতে তাত কৰিব পাৰে নেকি এই ধৰণৰ কথাত সমগ্ৰ অসমবাসীয়ে আজি আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু DGP ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ আৰু দাবী জনাইছোঁ যে কেৱল মাত্ৰ টুইট আৰু এটা
প্ৰেছ বিবৃতি দিয়ে আপোনালোকে দায়িত্ব সামৰিলে নহ'ব। আমি দেখা পাব লাগিব যে কোনো কাৰণতে ভাৰ্গৱ বৰবৰাই পুলিচৰ এই ড্ৰেছযোৰ যাতে ভৱিষ্যতে পিন্ধিবলৈ নাপায়, কাৰণ অসম পুলিচ যদি অসমৰ জনগণৰ খাতিৰত আছে তেনে এনেধৰণৰ ব্যক্তি আমাক নালাগে, সেয়া আমি দাবী কৰিছোঁ। আৰু তেখেতৰ এৰেষ্ট অতি শীঘ্ৰেই যদি নহয় সমগ্ৰ অসমতে আমি ইয়াৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু আজি আমি বোকাঘাট থানাত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে মিছা আমি গম পোৱা নাছিলোঁ, কিন্তু কালি আমাৰ চকুৰ আগত এজন পুলিচ অফিচাৰে এটা ল'ৰাক, তেখেতৰ গাত অসমীয়া তেজ নাথাকিব পাৰে কিন্তু অসমৰ জনগণ এতিয়াও লোৱা নাই। আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, কেৱল মাত্ৰ আভুৱা ভাৰি ইয়াৰ পৰা হাৰি যাম বুলি ভাবিলে নহ'ব, আমাক একশ্যন লাগিব। ইয়াত কেৱল মাত্ৰ ছাছপেনশ্যন কৰিলেই নহ'ব। এই ভাৰ্গৱ বৰবৰা কোৱা যিজন পুলিচ অফিচাৰ, তেখেতৰ কাণ্ড কাৰখানা আমি সকলো অসমবাসীয়ে দেখা পাই আহিছোঁ। আজিৰ পৰা দুদিনমান আগত তেখেতে আমাৰ দীঘলী পুখুৰীৰ সন্মুখত আমাৰ সৰু সৰু কলেজৰ ল'ৰা ছোৱালীৰ ওপৰত কৰিছিল, আৰু তাৰ ঠিক এসপ্তাহো নহওঁতে এয়া চাওক, এটা সাধাৰণ খাটি খোৱা জ্ঞানদীপ হাজৰিকা কটন কলেজৰ এটা ষ্টুডেণ্ট হয়, আমাৰ অসমৰ ভৱিষ্যত হয়, নিজৰ পেটৰ তাৰণাত ডেলিভাৰী বয় হিচাপে কাম কৰি পঢ়ি আছিল সেই ল'ৰাটোৰ ওপৰত তেনে অত্যাচাৰ কৰিছে। আৰু আমি স্পষ্টভাৱে সকলোৱে কৈছোঁ, অসমবাসীয়ে গম পাইছোঁ যে এই পুলিচ অফিচাৰজন কোনো কাৰণে ফিট নহয় এজন পুলিচ হ'বৰ কাৰণে। এজন পুলিচ হ'বৰ কাৰণে হ'লে এনেধৰণে পাব্লিকক কিবা তেখেতসকলে পৃষ্ঠপোষকতা কৰিব পাৰে নেকি? তেনেধৰণৰ এটা মনোবৃত্তি তেখেতে তাত কৰিব পাৰে নেকি? এই ধৰণৰ কথাত সমগ্ৰ অসমবাসীয়ে আজি আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু DGP ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ আৰু দাবী জনাইছোঁ যে কেৱল মাত্ৰ টুইট আৰু এটা প্ৰেছ বিবৃতি দিয়ে আপোনালোকে দায়িত্ব সামৰিলে নহ'ব। আমি দেখা পাব লাগিব যে কোনো কাৰণতে ভাৰ্গৱ বৰবৰাই পুলিচৰ এই ড্ৰেছযোৰ যাতে ভৱিষ্যতে পিন্ধিবলৈ নাপায়, কাৰণ অসম পুলিচ যদি অসমৰ জনগণৰ খাতিৰত আছে তেনে এনেধৰণৰ ব্যক্তি আমাক নালাগে, সেয়া আমি দাবী কৰিছোঁ। আৰু তেখেতৰ এৰেষ্ট অতি শীঘ্ৰেই যদি নহয় সমগ্ৰ অসমতে আমি ইয়াৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু আজি আমি বোকাঘাট থানাত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ উল্টাই তেওঁ মোক বহুত বেছি প্ৰহাৰ কৰিলে, আৰু সেইটো যোনটো প্ৰহাৰ কৰিছে সেইটো সকলোখিনি মানুহে দেখাই পাইছে বস্তুটো কি হৈছে কি নাই হোৱা। চ' মই এইটোৱে বিচাৰিছোঁ যে পিছলৈ যাতে তেওঁ এনেকুৱা কোনো কাৰোৰ লগত যাতে এনেকৈ একো কৰিব নোৱাৰে, আৰু বস্তুটো যাতে ভালকৈ ওলাওক, তেওঁ যোনটো কাম কৰিছে সেইটো যাতে ভালকৈ ওলাওক, সেইটোৰ ওপৰত লৈ আৰু ফিউচাৰক লৈ, মানে ধৰ মোৰ নিজৰ ফিউচাৰক লৈও যাতে মোৰ একো প্ৰব্লেম নহওক তেওঁৰ পৰা একো। সেইকাৰণে মই আজি এইটো এটা পদক্ষেপ লৈছোঁ। মানে কালি যিহেতু মই কোৱা যাওঁতে মই কৈছোঁ যে আপোনাক কালি কৈছিলোঁ যে মই থানাৰ ভিতৰত মই একো হোৱা নাই তেনেকুৱা বুলি, কিন্তু সঁচা কথা ক'বলৈ গ'লে থানাৰ ভিতৰত মই সোমোৱাৰ লগে লগে পিছত যেতিয়া মানুহজন আহিছে লগৰ মাৰিছে, কিন্তু মানে মই তেতিয়ালৈকে মেণ্টেলি পূৰা ভাগি গৈছোঁ। মানুহটো ভিতৰত মোক একো ক'ব দিয়া নাই, কাৰো লগত একো কথা পাতিব দিয়া নাই, একো ভালকৈ বস্তুবিলাক একো জনোৱা নাই। আৰু ঘপককৈ আহি মোক ক'লে মেডিকেল হ'ব, মোক হেণ্ডকাপছ লগাই মেলি মোক লৈ মেলি গুচি গ'ল তাতে মেডিকেল কৰাবলৈ। তেনেকুৱা এইটো আপোনাৰ ধমকি বুলি নহয়, আৰু এনেই কোৱাটো গৈছিলে কিবা কিবি, এইটো ওলাব টাইপৰ ক'ব পাৰে। ধৰক আপুনি এটা কেছ এটা বনাব মোৰ ওপৰত আৰু কেছ দিব, আৰু তেনেকুৱা টাইপৰে কথা। আৰু উল্টাই তেওঁ মোক বহুত বেছি প্ৰহাৰ কৰিলে, আৰু সেইটো যোনটো প্ৰহাৰ কৰিছে সেইটো সকলোখিনি মানুহে দেখাই পাইছে বস্তুটো কি হৈছে কি নাই হোৱা। চ' মই এইটোৱে বিচাৰিছোঁ যে পিছলৈ যাতে তেওঁ এনেকুৱা কোনো কাৰোৰ লগত যাতে এনেকৈ একো কৰিব নোৱাৰে, আৰু বস্তুটো যাতে ভালকৈ ওলাওক, তেওঁ যোনটো কাম কৰিছে সেইটো যাতে ভালকৈ ওলাওক, সেইটোৰ ওপৰত লৈ আৰু ফিউচাৰক লৈ, মানে ধৰ মোৰ নিজৰ ফিউচাৰক লৈও যাতে মোৰ একো প্ৰব্লেম নহওক তেওঁৰ পৰা একো। সেইকাৰণে মই আজি এইটো এটা পদক্ষেপ লৈছোঁ। মানে কালি যিহেতু মই কোৱা যাওঁতে মই কৈছোঁ যে আপোনাক কালি কৈছিলোঁ যে মই থানাৰ ভিতৰত মই একো হোৱা নাই তেনেকুৱা বুলি, কিন্তু সঁচা কথা ক'বলৈ গ'লে থানাৰ ভিতৰত মই সোমোৱাৰ লগে লগে পিছত যেতিয়া মানুহজন আহিছে লগৰ মাৰিছে, কিন্তু মানে মই তেতিয়ালৈকে মেণ্টেলি পূৰা ভাগি গৈছোঁ। মানুহটো ভিতৰত মোক একো ক'ব দিয়া নাই, কাৰো লগত একো কথা পাতিব দিয়া নাই, একো ভালকৈ বস্তুবিলাক একো জনোৱা নাই। আৰু ঘপককৈ আহি মোক ক'লে মেডিকেল হ'ব, মোক হেণ্ডকাপছ লগাই মেলি মোক লৈ মেলি গুচি গ'ল
তাতে মেডিকেল কৰাবলৈ তেনেকুৱা। এইটো আপোনাৰ ধমকি বুলি নহয় আৰু এনেই কোৱাটো গৈছিলে কিবা কিবি তো ওলাব তাৰপৰা ক'ব পাৰে ধৰক আপুনি এটা কেছ এটা বনাব মোৰ ওপৰত আৰু কেছ দিব আৰু